তো এই ৰাস্তাত স্বাগতম মই তো কৈছো যাই আছো আমি বৰ্তমান ত্ৰিনাথ মন্দিৰৰ পাহাৰৰ বাকীগিলা এইগিলা আছে নিজৰা আৰু মেইন গাইছ নিজৰো আছে বোলে চাব যাম বলক বৰ্তমান যাই আছো এই যাই কিমান কিলোমিটাৰ মান আছে এনে আদিত্য 2 কিলোমিটাৰ মান আছে গাইছ 2 কিলোমিটাৰ মান বোলে আছে যাই আছো বৰ্তমান কি হৈছে থাকক পল নামৰ এজন ব্যক্তি চাইকেলৰ বিলি মাৰি আছে চাওক এই যাই আছে আমি তো নৰুৱে বিলি মাৰবা হলেও সাইকেল চলাই যাই আছো আৰু সাইকেল ভাঙা চিঙা সাইকেলখন লৈ ফেলে হয় নাই দই ইয়াত বৰ্তমান দৰা কইনাৰ ফটোশ্বুট চলি আছে পালো ত্ৰিনাথ মন্দিৰ এইটো গাইছ চাওক কি ধুনীয়া এডভেঞ্চাৰাছ জাগা আৰু মোৰ নাম হল পাদি মোৰ নাম হল কিয়াও এইটো ইয়াৰ দৰে অলপমান বডিটো আৰু মোৰ নাম মোহনলাল কাটৰা লেল্লো ওই কথা ভিডিও কৰি আছে ये फंस गया মানুহকেইটা হেৰান হৈ গৈছে গাইছ বডিতে একদম পানী উঠি গৈছে চাওক আৰু যদি অলপ পানী বাঢ়ে ডাইৰেক্ট ঘৰৰ ভিতৰে যাব কোৰ ঘৰত লৈ আহিছে গম চব নাপাও কাৰোবাৰ ঘৰত লৈ আহিছে এইগিলা চলি কি লৈ আহিছে কাৰোবাৰ ঘৰত চাইকেল এটা পাৰ্ক কৰি দিলি আৰু কোনোবা কিন্তু চুৰ হ'লে কিন্তু তহঁতৰ দা একেবাৰ হ'ব দেখো এইগিলা জাগা পাইছো এতে লৈ আহিছে মন্দিৰ পাই নেকি এতে বোলে কোৱা বোলে মন্দিৰ পাই তাতে যাই আছো বলক আপোনালোকক দেখাও কেনে বস্তু এতে এটা বস্তু ৰিক্স আছে যে এতে বাঘ আছে বোলে এইবাৰ এটা বেলেগ এটা মন্দিৰ আহিছো শিৱৰে মন্দিৰ আহক চাই যাও কেনে সৰি শিৱৰ নহয় শিৱৰ পুত্ৰৰ এই গণেশ বাবাৰ তাতে পানী আগৰ পৰা পানী নাই পানী ঢালছি না আগৰ পৰাই বোলে গাইছ কি ৰহস্য ৰাতিপুৱা মানে বৰষুণ আহিছিল সেইকাৰণে মানে জাগাখন মানে ইমান শ্লিপ হৈ আছে খোজকাঢ়ি লগত পৰিম লাগছে চাওক আমবাদি এই আৰবটো চাওক কি ধুনীয়া জেগা সেইটো বোলে কি বোলে শ্বিলং বোলে গাইছ আহক ৰঙামাটি শ্বিলং এই বোলে আমাৰ ডাঙৰীয়া আমাৰ আগে আমি সিয়াৰ পিছে আৰু সেইখন বৰ্ড মহাকাল মন্দিৰ এতিয়া বৰ্তমান আমি যাই আছো ইমান ওখ খোজকাঢ়ি ভাগা ধৰি গৈছে গাইছ ৰানিং গাইছ চাওক ময়ো যাই আছো গাইছ ই বোলে আমাক আজি বোলে পেটটো কমাব বোলে কি ধুনীয়া চিনাৰী চাওক গাইছ প্ৰকৃতি বৰ্তমান পাও অৱস্থাত পাৱা নাই কেদাৰনাথৰ দৰে যাত্ৰা কৰি আছো চাওক বৰ্তমান পাও অৱস্থা নহয় পালোৱে গাইছ বৰ্তমান যাই আছো কিন্তু পাৱা নাই পাইছো গাইছ ফাইনেলি চাওক মন্দিৰ এই গণেশ বাবা আন পাই দেখাত গণেশেটো এই বৰ্তমান ঘামে গৈছি গোটাই বোলে নিজৰা বয় চাবা আহি আছো কিন্তু মোৰ চেণ্ডেল জোৰত 1.5 কেজি মান মাটি লাগি আছে এই চাওক নিজৰা দেখোন পানীহে নাই মানে গাইছ কাৰণ হ'ল নিজৰাত পানী নাহা মানে বৰষুণ অহা নাই সেই মেইন কাৰণ অলপ এডভেঞ্চাৰ কৰিব লাগিব বলক আমাৰ মিনময় যাই আছে আমাৰ মেইন ব্লগাৰ লগতে ময়ো যাই আছো চাওঁ মিনময় এটা সোমাই গৈছিল জীৱনত ঘূৰি নাহিলা হয় ফাইনেলি ইমান অন্তৰ মূৰত ওপৰত উঠি আহিছোঁ এই আমাৰ ওপৰত আদিত্য আৰু মই পিছত দেখি এই বৰ্তমান যাই পোৱা নাই এই মন্দিৰ গাইছ হাতত গোটেই বোকা লাগি গৈছে মন্দিৰটোৰ ভিতৰত আহিলোঁ এই গুফাটোৰ ভিতৰতে চাওক গা ধোৱা নাই সেইকাৰণে আহিব পৰা নাই সেইটো বোলে দিনে ৰাতি বোলে জ্বলিয়ে থাকে বোলে নুমনে বোলে ফুটবল খেলাৰ দৰে হৈছে একদম গৰম মানুহ গোটেই ঘামে গৈছোঁ গাইছ কলা হৈ যাম পাক লাগে এডাল আম বোলে আদিত্যই কৈছে মানে এডাল আম যেতিয়া আমি তলত লৈ যাই তেতিয়া বোলে টেঙা লাগে আৰু যেতিয়া ওপৰতে খাওঁ তেতিয়া বোলে মিঠা লাগি থাকে কি বা ৰহস্যটো মই জানো ৰহস্যটো তাৰমানে টেঙাডাল খালি মিঠা আৰু চামুনকা দোষ বামুণ আমি ফেলে অৱস্থা বেয়া ইমান ওখ মানে গাইছ জাগাখিনি মানে তল জাগাখিনি চাওক গাইছ ইমান তল গোটাই শিল চব শিল চাওকচোন আৰু এইটো কুঁৱা দেখাই দিব কুঁৱা এটা আছে শিলৰ গ্ৰীপ মহা চাওকচোন এইখিনি মালাৰ দৰে দেখিছে নে গাইছ আৰু এইটো পুৰা দেখা কিন্তু এইটো শিলটো দেখাৰ চেপটো গণেশ ভগৱানৰ মুখখনৰ দৰে আৰু ইয়াত মানে এই চৰাই বাঁহটো দেখিছেনে আমি যদি এটা ৰাসত যাওঁ এই বস্তুটো কিনে কিন্তু এটা ৰিয়েলিটিত আছে আৰু এই বস্তুটোক বোলে কিবা বোলে নিজৰ বাঁহ বোলে নিজে সাজাৰ বাবে বোলে মিস্ত্ৰী চৰাই বুলি কয় বোলে নাজানো আৰু গাইছ আৰু বহুত আছে
আৰু আপোনালোকে জানে যদি কমেণ্টত ক'বচোন। এইবাৰ মানে নিজৰাৰ পানী মানে ওপৰৰ পৰা য'ত তললৈকে বহে তাতে আহিছোঁ। এই চাওক পানী এইগিলা গোটেই ওপাৰেদি আহিছে। চৰাইৰ বাহা চাওক কিয় বোলে মিস্ত্ৰী চৰাই। এই চাওক কি ধুনীয়া। জাগাখিনি ধৰক বিদায় দিলোঁ আৰু তো দৰ্জাখন মাৰি আহিবি ভাই। আৰু এইটো নতুন মন্দিৰ বনি আছে। তো গাইছ এতিয়া বৰ্তমান বেলেগ জেগাত ফুৰিব আহিছোঁ। এই ইটাৰ ভাটি নতুনকৈ বনাই আছে চাওক। সেই চিমেণ্ট মাৰি ওপৰেদি আহি আছে। হয় বোলে পুৰা বোলে এখন দলং হ'ব। আজাৰাক লাগি যাব হয় না? আজাৰাক দলঙৰ বোলে খুটা নহয় এটা মানে চিমেণ্ট ভৰাই দিব চেপটো কৰিব। গাইছ তাকেতো কৈছোঁ খুটা নহয় গাইছ মানে ভিতৰত চিমেণ্ট ভৰাই দিব তাৰপাছত চেপটো লৈ ল'ব তাৰপাছত সেনেকৈ দলংটো হৈ যাব। তাৰপিছত আদিত্য আৰু মই আহিমতে ভ্লগ বনাবা সিদ্ধ আহিব। সিদ্ধ আহিবি না হোৱাৰ পিছত গাইছ দিব চবেই আহিব। আৰু এইটো গোটেই পানী হৈ গৈছে কিন্তু অহেৰে আমাৰ শুৱালকুছিৰ জনপ্ৰিয় জুবিন ভ্লগছৰ ঘৰ অহেৰে যায়। জুবিনৰ ঘৰ চাওক আৰু এইখন ইয়াৰ গাড়ী। পাহাৰৰ পৰা এইবাৰ হাইৱে পালোঁ। আমাৰ এখন উদ্যান বস্ত্ৰ উদ্যান ইয়াতে একদিন আহিব লাগিব। গেট এইখন আৰু পাৰ্ক এইখন। পাৰ্কত এদিন আহিব লাগিব মানে মঙলবাৰে মানে। অঁ এইখন কিন্তু পিছত বনাইছিল। এইখন আগতে বনা আছিল কিন্তু পুৰা ছেম কৰি দিছে গাইছ। দেখছা এইটো টেলেণ্ট। আগতে মানে মণ্ডল অফিচ বালিচৰৰ সেই চাইড আছিল আৰু আজিকালি মণ্ডল অফিচ ইয়াতে বনাই দিছে। তো গাইছ আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। যদি ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল আৰু আমি লগ পাম নেক্সট এটা ভিডিঅ'ত। তো আপোনালোকে ছাপোৰ্ট কৰিব আৰু ছাবস্ক্ৰাইবটো কৰি দিব। লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব অল কৰি দিব। থেংক ইউ বাই বাই।